একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ল দেশ বিদেশৰ বহু ভিভিআইপিৰ লগতে হাজাৰ হাজাৰ সাধাৰণ ৰাইজ আৰু নলবাৰীতো দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী তথা মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান উপলক্ষে নলবাৰীৰ টিহুত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত ইয়াত বিশাল স্ক্ৰীণ লগাই আচলতে যে শপত গ্ৰহণ অনুষ্ঠান সেই শপত গ্ৰহণ অনুষ্ঠান ইয়াত উপভোগৰ ব্যৱস্থা কৰা হৈছিল আৰু যেহেতু শপত গ্ৰহণ অনুষ্ঠান চলি থকা সময়ত এই অনুষ্ঠানত বহুখিনি ৰাইজৰ উপস্থিতিত আচলতে ইয়াৰ ৰাইজে আচলতে ইয়াত শপত গ্ৰহণ অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ল মোৰ লগত যেহেতু মন্ত্ৰীগৰাকী আছে মই পোনে পোনে মন্ত্ৰীগৰাকীৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ তৃতীয়বাৰৰ বাবে একেধাৰে আচলতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে কি ক'ব বিচাৰিব আপুনি ইয়াত ৰাইজৰ সৈতে শপত গ্ৰহণৰ সাক্ষী হৈ ৰ'ল দেশ বিদেশৰ বহু ভিভিআইপিৰ লগতে হাজাৰ হাজাৰ ৰাইজ কিন্তু এই শপত গ্ৰহণ অনুষ্ঠানৰ সাক্ষী হ'ল হয় আজি আমি আমাৰ যি টিহু অঞ্চলত আমাৰ টিহু পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখতে আমি সকলো টিহুবাসী ৰাইজে একেলগে এই কাৰ্যসূচী আমি উপভোগ কৰিছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ এই অঞ্চলৰ ৰাইজৰ বিশেষকৈ টিহু নলবাৰী অঞ্চল বজালী অঞ্চলৰ ৰাইজ বৰপেটা অঞ্চলৰ ৰাইজে হওক বা সৰভোগ ভৱানীপুৰৰ ৰাইজ বা বৰপেটাৰ ৰাইজৰ নিশ্চিত ওপৰত আনন্দিত কাৰণ কিয় প্ৰথমবাৰৰ বাবে এগৰাকী অকংগ্ৰেছী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাটো এটা আচলতে ঐতিহাসিক পূৰ্বতে জৱাহৰলাল নেহৰু ডাঙৰীয়া তিনিবাৰকৈ মুখ্যমন্ত্ৰী আছিলে কিন্তু সেই যোগ্যতা পিছত অৰ্জন কোনো কৰিব পৰা নাছিলে গতিকে নিশ্চিত ওপৰত আমাৰ কাৰণে ভাল খবৰ ইয়াৰ ওপৰতে আমাৰ কাৰণে আৰু এটা ভাল খবৰ যে দ্বিতীয়বাৰৰ কাৰণে কণ্টিনিউৱাছ দ্বিতীয়বাৰৰ কাৰণে মই জনাত বোধহয় সৰ্বানন্দ সোণোৱালে যেনেকুৱাকৈ দ্বিতীয়বাৰৰ কাৰণে আজি মন্ত্ৰীৰ যি তেওঁ দায়িত্ব ল'লে শপত গ্ৰহণ কৰিলে কণ্টিনিউৱাছলি চাগে অসমৰ পৰা দ্বিতীয়বাৰৰ কাৰণে মই সিমান নাজানো কিন্তু মই এতিয়ালৈ যিমানখিনি জানো কাৰণ তৰুণ গগৈ ডাঙৰীয়াকো মই দ্বিতীয়বাৰৰ কাৰণে দেখা নাই বীৰেন্দ্ৰ পুষ্য ডাঙৰীয়াকে দ্বিতীয়বাৰ দেখা নাই দীনেশ গোস্বামী ডাঙৰীয়াৰ কথা নাজানো কিন্তু মোৰ যিমানখিনি মোৰ মানে সম্ভৱ দ্বিতীয়বাৰৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মন্ত্ৰী হিচাপে শপত গ্ৰহণ লোৱাটো আমাৰ অসমৰ এটা আজি গৌৰৱৰ দিন বুলি ভাবোঁ অনুৰূপভাৱে খন্তেক পিছতে পবিত্ৰ মাৰ্ঘেৰিটাও তেখেতৰ আজি শপত গ্ৰহণ কৰিব গতিকে সামগ্ৰিকভাৱে দুগৰাকী অসমৰ মন্ত্ৰীৰ দায়িত্ব দিছে দপ্তৰত যিয়ে নিদিয়ক কিয় সমগ্ৰ ভাৰতবৰ্ষৰ যিহেতু আমি অসমৰ যিহেতু অংগ গতিকে নিশ্চিত ওপৰত আমাৰ অসমবাসী ৰাইজে সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটাক শুভেচ্ছা জনাইছে বয়োজ্যেষ্ঠসকলে আশীৰ্বাদ দিছে আৰু আমিও শুভেচ্ছা জনাইছোঁ যাতে আগন্তুক দিনত নিশ্চিত ওপৰত তেওঁলোকে সফল হ'ব পাৰিব আৰু পাৰফৰ্মেঞ্চ যিহেতু ভাল গতিকে দুয়োগৰাকীৰ পাৰফৰ্মেঞ্চ ভাল গতিকে নিশ্চিত ওপৰত দুয়োগৰাকী সফল হ'ব পাৰিব আৰু পাৰফৰ্মেঞ্চ ভাল কাৰণে সৰ্বানন্দ সোণোৱালক দ্বিতীয়বাৰৰ কাৰণে মন্ত্ৰীৰ দায়িত্ব দিছে গতিকে আমি সকলো অসমবাসী ৰাইজ আশাবাদী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱাকৈ উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে জ্ঞান কৰে ৰাজনৈতিক লাভালাভৰ কথা নাই কিন্তু তেখেতে যিমানবাৰ অসমত আহি ইয়াতে নিশা বিশ্ৰাম লৈছে বা কাজিৰঙাত নিশা বিশ্ৰাম লোৱা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আনকি মনমোহন সিং ডাঙৰীয়াও আমাৰ কাজিৰঙাত আজিলৈ বিশ্ৰাম লৈ পোৱা নাই গতিকে সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে যিহেতু বিশ্ব অৰ্থনীতিত আজি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু নিশ্চিত ওপৰত আগন্তুক দিনত বিশ্ব অৰ্থনীতিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তৃতীয় স্থান দখল কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত আমি ক্ৰমাগতভাৱে বিশ্ব অৰ্থনীতিত আমি ভাৰতবৰ্ষৰ প্ৰথম স্থান যিদিনাখন দখল কৰিম সেইদিনাখনেই আমি বিশ্বক আমি নেতৃত্ব দিম ভাৰতবৰ্ষৰ নেতৃত্ব দিব আৰু সেইদিনাখনে ভাৰতবৰ্ষ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব আমি সকলো অসমবাসী ৰাইজে সকলো টিহু নলবাৰী বজালী অঞ্চলৰ ৰাইজে বৰপেটা অঞ্চলৰ ৰাইজে বৰপেটা সৰভোগ হাউলী অঞ্চলৰ ৰাইজে আমি শুভকামনা জনাইছোঁ নিশ্চিত ওপৰত মোদী ডাঙৰীয়াৰ লগতে তেওঁৰ মন্ত্ৰী পৰিষদে সফলতা লাভ কৰিব পাৰিব মোদী তথা মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পিছত সকলোৱে ধাৰণা কৰিছে ৰাজ্যৰ যি মন্ত্ৰীসভা হওক বা ৰাজ্যৰ ৰাজনীতিতো কিছু পৰিৱৰ্তন আহিব ৰাজ্যৰ ৰাজনীতি সন্দৰ্ভত আপুনি কি ধৰণে আশা কৰে যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে 15 আগষ্টৰ আগতে ৰদ বদল কৰিব গতিকে তেখেতৰ এইটো নিজৰ এখতিয়াৰৰ বিষয় তেখেতে যেতিয়া ৰদ বদল কৰে আমাৰ কাম কৰিব লাগে গতিকে যোনে য'তে কাম নকৰক কিয় অসমখন যাতে আমি আগন্তুক দিনত ভাৰতবৰ্ষখন যেনেকুৱাকৈ আমি প্ৰথম স্থানত নিব বিচাৰিছোঁ আমি বিশ্বৰ ভিতৰত ঠিক তেনেকুৱা অসমখনো আমি 1ৰ পৰা 5 নম্বৰ স্থানত নিব বিচাৰিছোঁ আৰু তাৰ কাৰণে ইতিমধ্যে লেণ্ডিং প্ৰক্ৰিয়াটো আৰম্ভ হৈছে গতিকে আমি আশাবাদী আগন্তুক দিনত নিশ্চিত ওপৰত অসমৰ জাতিষ্কাৰ হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত যেহেতু ইয়াৰ পিছতে পঞ্চায়ত নিৰ্বাচন আহি আছে প্ৰায় সময় চূড়ান্ত হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ আপোনালোকৰ পৰিকল্পনা কি ধৰণে আগুৱাব পঞ্চায়ত নিৰ্বাচন যেহেতু আমি নৱেম্বৰৰ শেষ পষেক বা ডিচেম্বৰৰ প্ৰথম পষেকত যেহেতু অনুষ্ঠিত হ'ব গতিকে ইতিমধ্যে আমাৰ বিভাগে ইতিমধ্যে পুনৰ্গঠন বিশেষকৈ আমাৰ পঞ্চায়ত পুনৰ্গঠন লগতে আমাৰ যেহেতু সমষ্টিবোৰ এতিয়া নতুনকৈ গঠন হ'ল বিধানসভা গতিকে নিশ্চিত ওপৰত বিধানসভা যেহেতু নতুনকৈ গঠন হ'ল গতিকে পঞ্চায়ত নতুনকৈ গঠন কৰাৰ প্ৰয়োজন আছে উদাহৰণস্বৰূপে যেনেকৈ কওঁ যে আমি যেহেতু এই আমাৰ যিটো টিহু সমষ্টি
আগতে বৰমা সমষ্টিৰ এটা পাৰ্ট আমাৰ আছিলে গতিকে সেই বৰমা সমষ্টিৰ এটা পাৰ্টটো এতিয়া টিহুত লগ লাগিলে গতিকে এতিয়া উইদিন দ্য সমষ্টি ভিত্তিক LAC ভিত্তিক আমাৰ পঞ্চায়তসমূহ গঠন কৰা হ'ব গতিকে সেই পঞ্চায়তসমূহ গঠন কৰাৰ পিছত উইদিন দ্য সমষ্টি ভিত্তিক এটাকৈ ব্লক আমি তাত এটাকৈ ব্লক ৰাখি পেলাই সমষ্টিৰ ভিতৰত ৰাখি পেলাই আমি আঞ্চলিক পঞ্চায়তসমূহ গঠন কৰিম আৰু অতি কমেও তিনিটাকৈ জিলা পৰিষদ গঠন কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আৰু সেইখিনি আমাৰ বিভাগে কৰিব আৰু যি ডেলিমিনেশ্যন যিটো প্ৰক্ৰিয়া ডেলিমিনেশ্যন প্ৰক্ৰিয়াটো আমাৰ ইতিমধ্যে জিলা আয়ুক্ত মুখ্য নিৰ্বাচনী বিষয়া জিলাৰ ক্ষেত্ৰত আৰু আমাৰ যি এক্সিকিউটিভ অফিচাৰ আছে জিলা পৰিষদত তেওঁলোকক লৈ একোখনকৈ সমিতি গঠন কৰি দিয়া হৈছে তেওঁলোকে পূৰ্ণাংগ প্ৰতিবেদন দিয়াৰ পিছত আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ পিছত আমাৰ ৰাজ্যিক নিৰ্বাচনী যি আয়ুক্ত আছে তেওঁ কৰাৰ পিছত আমি নিশ্চিত ওপৰত আমি নৱেম্বৰৰ শেষ পষেকত বা ডিচেম্বৰৰ প্ৰথম পষেকত নিৰ্বাচন অনুষ্ঠিত হ'লে নিশ্চিত ওপৰত আমি তাত অংশগ্ৰহণ কৰিম আৰু এইবাৰ যিহেতু আমি সকলো ৰাইজে যাতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে গ্ৰাম্য উন্নয়নত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি কোনো ৰাজনৈতিক প্ৰতিকূল ব্যৱস্থা কৰা নাই গতিকে সকলোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে আৰু পৰৱৰ্তী সময়ত আমি আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ ক্ষেত্ৰতহে আমি দলৰ প্ৰতীকৰ জৰিয়তে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু দেখিবলৈ পোৱা গৈছে টিহু পৌৰসভাৰ কাৰ্যালয়ৰ বাহিৰভাগত এইধৰণে মোদী তথা মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাইজৰ সৈতে এইধৰণে আচলতে ইয়াত শপত গ্ৰহণৰ সাক্ষী হোৱা পৰিলক্ষিত হ'ল মোৰ লগত টিহু পৌৰসভাৰ পৌৰপতিগৰাকীও আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হ'ল আপোনালোক সাক্ষী হৈ ৰ'ল ভাৰতবৰ্ষৰ কাৰণে আজি এটা ঐতিহাসিক দিন জৱাহৰলাল নেহৰুৰ পিছতে আমাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে আৰু আজি আমি পৌৰসভাৰ বাকৰিত বিশেষকৈ আমাৰ ওচৰত সন্মানীয় মন্ত্ৰী মহোদয়ও আছে পাটাচাৰকুছি সমষ্টিৰ আমাৰ বিধায়ক তথা আমাৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ লগত এই পৌৰসভাৰ বাকৰিত একেলগে এই অনুষ্ঠান উপভোগ কৰিছে সঁচাকৈয়ে আমি উৎফুল্লিত আমি মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আসনত বহাবলৈ পাই সঁচাকৈয়ে আমি আজি এগৰাকী বিজেপিৰ কৰ্মী হিচাপে নিষ্ঠাবান কৰ্মী হিচাপে আমি গৌৰৱান্বিত ধন্যবাদ জনাইছোঁ এইধৰণে দেখিবলৈ পোৱা গৈছে ৰাজ্যতো দেখিবলৈ পোৱা গৈছে মোদী তথা মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পিছত NDA তথা NDA মিত্ৰজোঁটৰ যিসকল নেতাকৰ্মী আছিল সেই নেতাকৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ আৰু টিহুতো দেখিবলৈ পোৱা গ'ল এইধৰণে ফটকা আৰু আতচবাজীৰে আনন্দ উল্লাস কৰি তেওঁলোকে বিশাল স্ক্ৰীণত উপভোগ কৰিলে শপত গ্ৰহণ অনুষ্ঠান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা